এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ ৰেলৱেত যিহেতু প্ৰায় 32,438টা পোষ্ট ওলাইছিল আৰু এই পোষ্টৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰিব যিহেতু অনলাইন লিংক অ'পেন হৈছে। এতিয়া এই ভিডিঅ'টোত যিহেতু মই আপোনালোকক ITI আৰু এপ্ৰেণ্টিছৰ কথাটো কৈছোঁ, এইকাৰণে কৈছোঁ এটা বহুত বেছি চান্স আছে, কাৰণ ইয়াত ক্ৰিয়েট যেতিয়া কৰিব, ক্ৰিয়েট একাউণ্ট কৰিব লাগিব প্ৰথম আপোনালোকে ৰেলৱেত এপ্লাই কৰিবলৈ হ'লে। চ' এইখিনি প্ৰথম কথা কৈ দিওঁ, মই সকলোৱে জানিবই, কাৰণ মই তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, অনলাইন এপ্লিকেশ্যন ফিল আপ কৰা যিটো লিংক। আমাৰ ইয়াত যিহেতু ৰেলৱেত যিখিনি তাৰমানে আমাৰ এপ্ৰেণ্টিছ কৰিছে বা ITI কৰিছে, তেওঁলোকে এতিয়া ফুলফিল কৰিব পাৰে। বহুত গুড নিউজ হয়, কাৰণ এপ্ৰেণ্টিছ আৰু ITI এই পোষ্টকেইটা বহুত ৰেয়াৰলি ওলায় আৰু ওলালে বহুত ওলায়, আৰু ৰেলৱেত যিহেতু এইখিনি বহুত সুবিধাজনক, কাৰণ এপ্ৰেণ্টিছ যিসকলে কৰিছে আৰু কৰি আছে আগলৈ, তেওঁলোকৰ কাৰণে এইকাৰণে সুবিধাজনক হ'ব, কাৰণ ৰেলৱেত যদি আপোনালোকে এপ্ৰেণ্টিছ কৰে ৰেলৱেতে এপ্লাই কৰিব লাগিব। সেই চাৰ্টিফিকেটখন বেলেগত এপ্লাই কৰিব নোৱাৰে, গম পাইছেনে? যদি ৰেলৱেত এপ্লাই কৰিছে ৰেলৱেতে পাৰিব, সেই চাৰ্টিফিকেটখন কিন্তু বেলেগত নোৱাৰে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনত আমি পাইছিলোঁৱে যে কোনোবা 10 পাছ আছে বা ITI আছে বা নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট আছে গ্ৰেণ্টেড বাই NCVT। গতিকে সেইখিনিৰ কাৰণে গুড নিউজ, কাৰণ এপ্ৰেণ্টিছ কৰাসকলক 20% তেওঁলোকৰ কাৰণে কোটা থাকেই, কিন্তু তথাপিতো এক্সামটো ভালদৰে দিব পাৰিলে ভাল। আজিকালি কম্পিটিশ্যন হয়, এপ্ৰেণ্টিছ কৰা সংখ্যাও বহুত হৈ গৈছে সেইকাৰণে। গতিকে এপ্ৰেণ্টিছ হ'ল 1 ইয়াৰৰ এটা ট্ৰেইনিং, বহুতে নাজানিব পাৰে, যিসকলে আগলৈ কৰিব তাৰমানে। আৰু আগন্তুক এপ্ৰেণ্টিছৰ যিটো অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিছিল এপ্ৰেণ্টিছৰ কাৰণে বহুত কেণ্ডিডেটছে, ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগেই তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব, আৰু ভেৰিফিকেশ্যন কৰিব যাব লাগিব ডিভিজন অনুযায়ী। আমাৰ এতিয়া নৰ্থ ইষ্টত যিকেইটা ডিভিজন আছে, ৰঙিয়াৰ বঙাইগাঁৱৰ পৰা আদি কৰি লামডিং, গতিকে গোটেইকেইটাতে এনেকুৱাকৈ আমাৰ ভগাই দিব এপ্ৰেণ্টিছ কেণ্ডিডেটছসকলক। গতিকে সকলোৰে কাৰণে এটা গুড নিউজ আহি আছে ফেব্ৰুৱাৰী মাহত। লগতে ইয়াত যিসকলে ক্লিয়াৰ কৰিছে এপ্ৰেণ্টিছ ITI কৰি কিনে, তেওঁলোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। 23 তাৰিখৰ পৰা ষ্টাৰ্ট দিছে ৰেলৱেত, আৰু যিখিনি 10 পাছ আছে তেওঁলোকেও কৰিব পাৰিব। গতিকে এটা গুড নিউজ হয়। সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।